নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 1 এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে পবিত্ৰ ঈদৰ দিনাই ডবকাত অপ্ৰতিকৰ পৰিস্থিতি আমি পুনৰবাৰ জনাই আছো হোজাই জিলাৰ ডবকাত পবিত্ৰ ঈদৰ দিনাত অপ্ৰতিকৰ পৰিস্থিতি সৃষ্টি হৈছে ডবকাৰ সীতাখালত থকা মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙিলে দুৰ্বৃত্তই মূৰ্তি ভাঙি পেলোৱাৰ লগতে পণ্ডিতকো মাৰপিট কৰে অচিনাক্ত লোকে ভাঙিলে মন্দিৰৰ কালী দেৱীৰ মূৰ্তি ঘটনাৰ পিছতে ডবকাত সৃষ্টি হৈছে অপ্ৰতিকৰ পৰিস্থিতি অচিনাক্ত দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী কৰিছে শ শ লোকে উত্থাল কৰি তুলিছে আৰক্ষী থানাৰ চৌহদ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এটা অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে আমি পোনপটীয়াকৈ জনাই আছো মিডিল অসমৰ দৰ্শকসকলক পবিত্ৰ ঈদৰ দিনাত ডবকাত অপ্ৰতিকৰ সৃষ্টি হৈছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য পৰীক্ষা অনুষ্ঠিত কৰা হ'বনে নহয় তাক লৈ হ'ব বিবেচনা পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত নহ'ব পাৰে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা এপ্ৰিল মেত পৰীক্ষা অনুষ্ঠিত কৰিলে চিন্তাত পৰিব পৰীক্ষাৰ্থীসকল ছাত্ৰ ছাত্ৰী যাতে সমস্যাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ AHSECক নিৰ্দেশ দিছে আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত বাতিল কৰা হৈছিল সকলো পৰীক্ষা আজি ফেচবুক লাইভত ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে যদি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এটা কৈ লাইক কৰক লগতে আপুনি ক'ৰ পৰা চাই আছে কমেণ্টত মতামত জনাওক আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো লৈ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকৰ বাবে আহিছে জৰুৰী খবৰ ৰেচন কাৰ্ড থকা গ্ৰাহকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে নতুন তথ্য 5টাকৈ অধিক সদস্য থকা পৰিয়ালে লাভ কৰিব অধিক সুবিধা আপোনাৰ পৰিয়ালত কিমানজন সদস্য আছে সেয়াও আপুনি কমেণ্ট যোগে মতামত জনাওক যদি আপোনাৰ 5টাতকৈ অধিক সদস্য আছে তেতিয়াহ'লে আপুনিও লাভ কৰিব পাৰে এই সুবিধাসমূহ প্ৰতিবিধ সামগ্ৰীয়ে ৰেহাই মূল্য 2 কেজিকৈ লাভ কৰিব পৰিয়ালসমূহে 25 টকা কমকৈ চেনি ধাই 10 টকা কমকৈ নিমখ লাভ কৰিব পৰিয়ালে ইফালে 5 জনতকৈ কম সদস্য থকা পৰিয়ালে প্ৰতিবিধ সামগ্ৰী লাভ কৰিব 1 কেজিকৈ চেনি ধাইল নিমখৰ ক্ষেত্ৰত থাকিব ৰেহাই মূল্যৰ ব্যৱস্থা আৰু অক্টোবৰৰ পৰা ৰাজ্যত পৰিয়ালসমূহে লাভ কৰিব এই সুবিধা গতিকে দৰ্শকসকল আপোনাৰ পৰিয়ালত বৰ্তমান সময়ত কিমানজন সদস্য আছে সেয়া আপুনি কমেণ্ট যোগে মতামত জনাওক ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ আজি হৈছে 1 এপ্ৰিল আৰু 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰিলেই হ'ব পঞ্চায়ত নিৰ্বাচন ৰাজ্যত এই নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব এইবাৰ গাঁও পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত সদস্যক দিয়া নহয় কোনো দলৰ টিকট নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পঞ্চায়ত সদস্যই গাঁৱৰ ভাল ভাল মানুহে পঞ্চায়ত সদস্য পদৰ পৰা নিৰ্বাচন খেলিব ইয়াৰ ফলত পঞ্চায়ত দুৰ্নীতিমুক্ত হ'ব যোগ্য ব্যক্তিক নিৰ্বাচিত কৰক পঞ্চায়তৰ সদস্য ৰূপে দলৰ পৰা এনে কাৰণেই পঞ্চায়ত সদস্যক কোনো টিকট দিয়া হোৱা নাই আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড
তিনিমহলীয়া ঘৰত লাগিছে হাহাকাৰ গুৱাহাটী বেলতলাৰ ৱেলনেছত হঠাৎ ভয়ংকৰ অগ্নিকাণ্ড বশিষ্ঠপুৰ বাইলেন 1 নম্বৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে যোৱাকালি ঈদ খাবলৈ যোৱা শ যুৱকৰ বাইক আৰক্ষীয়ে জব্দ কৰিছে কিয়নো যোৱাকালি আছিল 31 মাৰ্চ আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আছিল পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদ খাবলৈ গৈ একাংশ যুৱকৰ বাইক পৰিছে আৰক্ষীৰ হাতত আৰু ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ ঘন জাল লৈ মাছ নধৰিবলৈ আহ্বান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ জনাই আছো আজিৰ পৰা 15 জুলাইলৈ ঘন জাল লৈ মাছ নধৰিবলৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে মা কামাখ্যাৰ আশীষ ললে বলিউডৰ মুহমহী অভিনেত্ৰী সাৰা আলী খানে IPLৰ বাবে গুৱাহাটীলৈ আহিছিল মুহমহী অভিনেত্ৰীগৰাকী চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলৰ উদ্বোধন কৰিছিল গুৱাহাটী বৰ্ষাপাৰাত আৰু আজি মা কামাখ্যাৰ আশীষ ললে অভিনেত্ৰীগৰাকীয়ে কামাখ্যা ধামত অগণন অনুৰাগীৰ ভিৰ আৰু মা কামাখ্যা ধামত সংগ দিছে IB বৰুৱাই এই মুহূৰ্তত আমি দেখুৱাই আছো এই ফটোখন বৰ্তমানে সামাজিক মাধ্যমত বিশেষকৈ ভাইৰেল হৈ পৰিছে কিয়নো কামাখ্যা ধামত অগণন অনুৰাগীৰ ভিৰ আৰু কামাখ্যা ধামত আশীষ লৈছে অভিনেত্ৰীগৰাকী সাৰা আলী খানক সংগ দিছে IB বৰুৱাই আৰু ইতিমধ্যে এই ফটোখন বৰ্তমানে বিশেষকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে